হেই গাইজ, কি খবৰ? আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ বিবাহ পাশত আবদ্ধ হ'ল জনপ্ৰিয় অভিনেত্ৰীগৰাকী। এসময়ত ইউটিউব চেনেলত ইণ্টাৰভিউত হুকহুকাই কান্দি উঠিছিল এই জনপ্ৰিয় অভিনেত্ৰীগৰাকী। আকৌ বিবাহ পাশত আবদ্ধ হ'ল অভিনেত্ৰীগৰাকী। এনে এজন জীৱনসংগী পাই সঁচাকৈ নিজকে অতিকৈ সুখী বুলি অনুভৱ কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। দুবাৰকৈ বিয়া ভঙাৰ পাছত কেনেকুৱা এটা মানসিক অশান্তিত ভুগিব পাৰে এগৰাকী ছোৱালী, সেই কথাটো আপোনালোকে সকলোৱে জানে। ঠিক তেনে এটা পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল জনপ্ৰিয় অভিনেত্ৰী পাপৰি ভূঞা। পাপৰি ভূঞা বিবাহ পাশত আবদ্ধ হ'ল পিংকু ৰায় চৌধুৰীৰ লগত। তেওঁলোক দুয়ো লগ হৈছিল আৱাসন থিয়েটাৰৰ জৰিয়তে। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত হৈ ৰম